সকলোলৈ ভোগালীৰ ওলগ জনালোঁ। এই বিহুৱে যেন প্ৰতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। মেজিৰ পবিত্ৰ জুয়ে সকলোৰে হৃদয় উমাল কৰি তোলক, মোৰ তাৰেই কামনা। এই মেজিৰ জুইত নিপাত হওক সকলোৰে অসূয়া অপ্ৰীতি। ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰে মনবোৰ যেন সমৃদ্ধ কৰি তোলক। এয়া হৈছে উৰুকাৰ নিশা, সকলোফালে মাথো ভোগালীক আদৰাৰ প্ৰস্তুতি। ময়ো ঘৰৰ ডাঙৰ ছোৱালী যিহেতু একো নকৰাকৈতো থাকিব নোৱাৰোঁ, সেয়ে ময়ো যিমান পাৰোঁ সকলোবোৰেই কৰিছোঁ। বিহুৰ আলহী বুলি ক'ব গ'লে সৰু খুৰা আৰু আমাৰ পৰিয়ালটোৱে। সেয়ে সকলোৱে মিলিজুলি বিহুৰ ভাত সাজ বৰ আনন্দৰে খালোঁ। উৰুকাৰ দিনা পিছে গাহৰি, লোকেল মুৰ্গী, ব্ৰইলাৰ মাংস, মাছ, ধনিয়া চাটনি, বেঙেনা ফ্ৰাই, শুকান ভাজি এই সকলোবোৰেই মা, মই আৰু খুৰীয়ে মিলিজুলি বনাইছিলোঁ। আৰু এয়া হৈছে বিহুৰ দিনা ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা সকলোৱে মিলি জা-জলপান খাই হোৱাৰ পাছত খুৰা-খুৰীহঁতৰ লগত অলপমান ফুৰিবলৈ ওলাই গৈছিলোঁ। সেইদিনা আমি পিছে জলপৰী ৰিজৰ্টলৈ গৈছিলোঁ। ৰিজৰ্টখন যথেষ্ট ধুনীয়া আৰু শান্তিময় আছিল। কিন্তু আমাৰ পিছে ভাগ্যখনহে কিজানি বেয়া আছিল। বিহু দিনা ৰেষ্টুৰেণ্টখন তাৰ বন্ধ আছিল, সেয়ে আমি তাত একোৱেই খাব নোৱাৰিলোঁ। তাৰ পৰা ওলাই আমি আন কোনোবা জেগাত সোমোৱাৰ বাবে ঘৰ আহি পাওঁতে প্ৰায় 7 মানে বাজিছিল। আমাৰ পিছে বিহু এনেদৰেই পাৰ হ'ল। বাৰু আজিলৈ আহিছোঁ।